মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে সম্পদ সংৰক্ষণ পদ্ধতি। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে ধ্বংস আৰু অপচয় নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ বাবে সঠিক আঁচনিৰ প্ৰয়োজন আৰু তেনে আঁচনিত সম্পদ সংৰক্ষণৰ বিশেষ কিছুমান পদ্ধতি বা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সম্পদ সংৰক্ষণ সম্পৰ্কীয় এই ছবিখন চোৱা আৰু ইয়াৰ মূল কথা হৈছে ৰিইউজ আৰু ৰিচাইকল। সম্পদৰ যিমান পাৰোঁ ব্যৱহাৰ কম কৰিব লাগিব, পুনৰ ব্যৱহাৰ কৰিব লাগিব আৰু প্ৰয়োজনত পুনৰাৱৰ্তন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, সম্পদ সংৰক্ষণ সম্পৰ্কে প্ৰথমটো পদ্ধতি হৈছে বিকল্প সম্পদৰ সন্ধান। আমি সম্পদৰ ব্যৱহাৰ কৰোঁতে বিশেষকৈ অনৱীকৰণযোগ্য সম্পদৰ ক্ষেত্ৰত সম্পদবিধ শেষ হোৱাৰ আগতেই তাৰ বিকল্প সম্পদ উদ্ঘাটনৰ বাবে গৱেষণা আৰু জৰীপ চলোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে, আমি ব্যৱহাৰ কৰি থকা অনৱীকৰণযোগ্য সম্পদ কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ কম কৰিবলৈ আমি সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কৰিব পাৰোঁ। আন এবিধ শক্তি হৈছে ভূতাপীয় শক্তি। আমি আকৌ এবাৰ শক্তিৰ বিকল্প উৎসসমূহ চাওঁ। সেইকেইটা হৈছে সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আৰু ভূতাপীয় শক্তি। ছাত্ৰীসকল, সম্পদ সংৰক্ষণৰ দ্বিতীয় পদ্ধতি বা ব্যৱস্থা হৈছে পুনৰাৱৰ্তন। এই পদ্ধতিত ব্যৱহাৰৰ উপযোগী বৰ্জিত পদাৰ্থ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে আকৌ ব্যৱহাৰ কৰা হয়। পুনৰাৱৰ্তন সম্পৰ্কীয় দুখনমান ছবি চাওঁ আহা। আমি ছবিত দেখিছোঁ কাগজৰ পুনৰাৱৰ্তন, বিভিন্ন বৰ্জিত পদাৰ্থৰ পুনৰাৱৰ্তন আৰু পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ বাবে সামূহিকভাৱে জাবৰ সংগ্ৰহ ব্যৱস্থা। ছাত্ৰ ছাত্ৰীসকল, সম্পদ সংৰক্ষণৰ তৃতীয় পদ্ধতিটো হৈছে অভিযোজন বা নৱপ্ৰচলন। প্ৰকৃতিৰ পৰা পোৱা সম্পদৰ অপচয় ৰোধ কৰিবলৈ বিজ্ঞানসন্মতভাৱে সম্পদ অভিযোজন আৰু নৱপ্ৰচলন পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমি কৃষিকৰ্মত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰিৱৰ্তে জৈৱিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি অভিযোজন আৰু নৱপ্ৰচলনৰ দুটা উদাহৰণ চাওঁ আহা। প্ৰথমটো হৈছে
জৈৱিক সাৰ আৰু দ্বিতীয়টো হৈছে গোবৰৰ পৰা গোবৰ গেছ উৎপাদনৰ ছবি। সকল চতুৰ্থ পদ্ধতিটো হৈছে বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। আমাৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰোঁতে বৰ্জিত দ্ৰব্যৰ পৰিমাণ যিমান পাৰি কমোৱাৰ ব্যৱস্থা কৰাৰ লগতে বৰ্জিত পদাৰ্থবোৰ পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা উচিত। ছাত্ৰ ছাত্ৰীসকল, আমি উদাহৰণ চালে দেখিম যে বৰ্তমান বৰ্জিত প্লাষ্টিকেৰে পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আমি দুখন ছবি দেখিছোঁ, এই দুয়োখনতে বৰ্জিত প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰা হৈছে। সম্পদ সংৰক্ষণৰ পঞ্চম পদ্ধতি তথা ব্যৱস্থা হৈছে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। সম্পদ বিষয়ক কাম কাজ সুচাৰুৰূপে চলাবৰ বাবে জনসাধাৰণৰ মাজত জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণৰ প্ৰয়োজন। জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰো প্ৰয়োজন। সকল, তোমালোকে এই ছবিখন চোৱা। ছবিখনৰ জৰিয়তে জলসম্পদৰ সংৰক্ষণ সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সচেতনতা আনিবলৈ চেষ্টা কৰা হৈছে। ষষ্ঠ পদ্ধতি বা ব্যৱস্থা হৈছে সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণ। সম্পদৰ সংৰক্ষণ, উৎপাদন আৰু ব্যৱহাৰ সম্পৰ্কীয় আইনসমূহ সঠিককৈ কাৰ্যকৰী কৰি সম্পদৰ সংৰক্ষণ সুনিশ্চিত কৰিব লাগে। সপ্তম পদ্ধতিটো হৈছে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। আমি ব্যৱহাৰ কৰি থকা যিকোনো এবিধ সম্পদ কিমান পৰিমাণে জমা আছে সেই বিষয়ে সঠিক মূল্যায়ন কৰি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, অষ্টম পদ্ধতিটো হৈছে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। আমি ব্যৱহাৰ কৰি থকা সম্পদসমূহৰ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰি অপচয় ৰোধ আৰু বিকল্প সম্পদ উদ্ঘাটনৰ চেষ্টা কৰা উচিত। তোমালোকৰ বাবে পাঠৰ শেষত গৃহকৰ্ম হৈছে সম্পদ সংৰক্ষণ পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। তোমালোকে গৃহকৰ্মৰ উত্তৰ নিজৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলক দেখুৱাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।